প্ৰথম প্ৰশ্ন ভাৰতত আমি কিয় শিক্ষক দিৱস পালন কৰোঁ শুদ্ধ উত্তৰটো হ'ল সমাজত শিক্ষকৰ অৱদানক স্বীকৃতি দিবলৈ ভাৰতত প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয় এই দিৱসত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মবাৰ্ষিকী পৰৱৰ্তী প্ৰশ্ন 14 নৱেম্বৰৰ দিনটো ভাৰতত কিয় বিশেষ দিন বুলি গণ্য কৰা হয় শুদ্ধ উত্তৰটো হ'ল জনপ্ৰিয়ভাৱে চাচা নেহৰু নামেৰে পৰিচিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জনাই প্ৰতি বছৰে 14 নৱেম্বৰত এই দিৱস পালন কৰা হয় 1889 চনৰ 14 নৱেম্বৰত জন্মগ্ৰহণ কৰা তেখেত শিশুৰ প্ৰতি থকা মৰমৰ বাবে পৰিচিত আছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ জেল কোনখন শুদ্ধ উত্তৰটো হ'ল তিহাৰ জেল তিহাৰ কাৰাগাৰ যাক তিহাৰ কাৰাগাৰ আৰু তিহাৰ আশ্ৰম বুলিও কোৱা হয় ভাৰতৰ এটা কাৰাগাৰ কমপ্লেক্স আৰু দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ কাৰাগাৰ কমপ্লেক্স ইয়াৰ 400 একৰতকৈ অধিক মাটি বিস্তৃত 9খন কাৰ্যক্ষম কাৰাগাৰ আছে এতিয়া অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ